আমাৰ ইয়াত বৃহস্পতিবাৰে ৰাতি ভাগৱত এভাগ চলি আছিলে। এই ভাগৱত ভাগৰ অহা দেওবাৰে মানে পঢ়া সামৰণি পৰিব। গতিকে ভাগৱত প্ৰত্যেক বৃহস্পতিবাৰ ৰাতি যি ভাগ মানে অৰিহণা উঠে, এই অৰিহণাটো আমাৰ হাততে জমা কৰিছিলে। আমাৰ হাত বুলি কওঁতে মানুহটো চাব লাগিব নহয়, এইজনৰ হাততে জমা আছিলে। গতিকে আমি প্ৰত্যেক দিনাই নি পেলাই অৰিহণা ভাগ এনেধৰণে মানে জমা কৰোঁ ৰাখোঁ, এনেধৰণে মানে কাগজত পেকিং কৰি পেলাই ৰাখোঁ প্ৰত্যেক দিনাখনেই। তাৰপৰা আজি অহা বৃহস্পতিবাৰলৈ যে আমাৰ মানে পঢ়া সামৰণি পৰিব, সেয়েহে আমি অৰিহণা ভাগ ৰাইজক আহি চমজা দিছোঁ। ৰাইজে এতিয়া মানে পেকিং খুলি অৰিহণা ভাগ হিচাপ কৰি আছে। কোনোবা নামঘৰ সম্পাদক সভাপতিয়ে যদি অৰিহণা ভাগ ক'ত ৰাখিম, কেনেকৈ লিখিম, এনেকৈ যদি চিন্তা কৰে, তেখেতক আমি এটা মানে ইজি বুদ্ধি দি দিছোঁ। নিব লাগে, কাগজত পেকিং কৰিব লাগে আৰু মানে টেমা এটাত ভৰাই দিব লাগে। এতিয়া চাওক, এই আমাৰ অৰিহণা, এয়া সকলোৱে অৰিহণা খোলা আৰু হিচাপ কৰাত লাগি আছে, দেখিছেই নহয়। কিন্তু এইটো ছিষ্টেম হয়তো সকলোৱে কৰা নাই চাগে। আমি মানে বুজাই দিছোঁ, এনেকৈ থ'লে মানে আমাৰ কোনো হিচাপ নিকাচ মানে খেলি মেলি নহয় আৰু। এইয়া দেই, এয়া অৰিহণা চাওক, এয়া জমা কৰি আছে মানে। এই টোপোলাখিনি অকণমান হাতেৰে চুই দিয়কচোন, হেৰি কৰি দিয়ক। অঁ, এইয়া টোপোলা দেখিছেনে, এইয়া টোপোলা। এয়া চাব কিমান ফালিলে দেখিছে নহয়। প্ৰত্যেকৰ ওচৰতে কাগজৰ টোপোলা আপুনি পাব, মানে কাগজ ফালি খুলি আছে, দেখিছেনে কাগজ কিমান কাগজ ওলাইছে। এইয়া সকলোৱে খুলি আছে। ইয়াত ডক্টৰো আছে, এই অঞ্চলদেৱৰো আছে, মোৰ নগণ্য হিচাপে আছে আৰু বাকী বৰা দিছে।